আমি এটা লিড পাইছোঁ যে বিশাল ফুকনে ৰাজীৱ বৰা যিটো সুমি বৰাৰ ব্ৰাদাৰ হয় তেওঁৰ লগত এটা কোম্পানী গঠন কৰিছিলে এটলিষ্ট 6 মান্থছ আগত সেইটো হ'ল পাৰ্চিলিয়া ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড সেইটো লিড লৈ আমি ৰাজীৱ বৰাৰ হাউচ চাৰ্চ কৰিলোঁ তাৰ পৰা আমি কিছুমান ডকুমেণ্টছ আৰু কিছুমান লাক্সাৰী আইটেম চিজ কৰিছোঁ কিন্তু ৰাজীৱ বৰা আৰু তেওঁৰ ৱাইফক আমি এতিয়ালৈকে পোৱা নাই মোবাইল কেইটামান চিজ কৰিছোঁ সেইটো মেইনলি ডকুমেণ্টাৰী বস্তু আছে কেইটামান লাক্সাৰী আইটেম আছে জুৱেলাৰী আছে আৰু মোবাইল ফোনবিলাক আছে বিশাল ফুকনৰ বেংক একাউণ্টটো ফ্ৰিজ কৰিবলৈ আমি বেংকক লিখিছোঁ HDFC বেংকত 4টা আছে এটা SBI একাউণ্ট আছে আৰু এটা এক্সিছ বেংকৰ আছে আৰু বাকীখিনি আমি ওলাবলৈ চেষ্টা কৰি আছোঁ বিশাল ফুকনৰ ঘৰৰ পৰা মেইনলি বেংক ৰিলেটেড ডকুমেণ্টছ বা এওঁলোকৰ বিজনেছ ৰিলেটেড ডকুমেণ্টছ কিছুমান লাক্সাৰী আইটেম আছে তাত মেইনলি সেইবোৰে কেছ পইচা আমি বেছি পোৱা নাই ফৰেন কাৰেঞ্চি অকণমান আছে সুমি বৰাক আমি আপিয়াৰ হ'বলৈ ন'টিছ এটা পঠাইছোঁ কিন্তু তেওঁলোকক মানে গুৱাহাটী চিটি পুলিচে পোৱা নাই সেইকাৰণে ন'টিছটো ছাৰ্ভ কৰিব পৰা নাই তেওঁলোকক বহুতবাৰ বিচাৰিছে কল কৰিছে কিন্তু মানে তেওঁলোকৰ লগত কণ্টেক্ট হোৱা নাই কণ্টেক্টটো পাইছে কিন্তু তেওঁলোকে ফোনটো ধৰা নাই যেতিয়া পুলিচে কণ্টেক্ট কৰি আছে ৰাজীৱ বৰাক পোৱা নাই নাই ন'টিছ আমি তেওঁলোকৰ দেউতাক ছাৰ্ভ কৰি আহিছোঁ দেউতাক কোৱা মতে দেউতাও তেওঁক ফোন কৰি জনাই দিছে কিন্তু তেওঁলোকে পুলিচৰ ইয়াত এপিয়াৰ হোৱা নাই সেইটো মই এতিয়া অকল এপ্ৰক্সিমেট এমাউণ্টে ক'ব পাৰিম কেলৈ ইনভেষ্টিগেশ্যনটো প্ৰিলিমিনাৰী ষ্টেজতে আছে এপ্ৰক্সিমেট যিটো আমি এতিয়ালৈকে পাইছোঁ সেইটো 60 crore মান হ'ব এইটো বেচিকেলি ইনডিউচমেণ্ট হয় গ্ৰীড ইনডিউচমেণ্ট মানে তেওঁলোকে এনেকুৱা এচিয়ৰেঞ্চ দিয়ে যে আমি বহুত কম সময়ৰ ভিতৰত আপোনাক 30% ৰিটাৰ্ণ দিব পাৰিম বা ইনভেষ্টৰৰ লগত এটা এগ্ৰিমেণ্টো বনায় মানে এইটো এচিয়ৰ্ড ৰিটাৰ্ণ আছে যে 60 ৱৰ্কিং ডেজৰ ভিতৰত আমি 30% ৰিটাৰ্ণ প্ৰভাইড কৰিম সেইটোৰ কাৰণে মানুহে মানে লিয়ৰ হৈ যায় বা ইনডিউচ হৈ যায় আৰু ইনভেষ্ট কৰে তেওঁলোকক আমি এক্সামিন কৰিছোঁ কিন্তু তেওঁলোকৰ কথা সেইটোৱে যে মেজৰ কণ্ট্ৰলটো বিশাল ফুকনৰ লগতে আছে সেইকাৰণে তেওঁলোকে বহুতখিনি এভিডেঞ্চ দিব পৰা নাই কিন্তু মানে যিটো তেওঁলোকৰ ৰোল আছিলে বিশালৰ ফাৰ্মত সেইটো ক্ষেত্ৰত তেওঁলোকে কিবা এটা কৰিছে বিশাল ফুকনৰ এটা কৃষ্ণা গোদাবৰী এপাৰ্টমেণ্টছত এটা অফিচ প্ৰেমিচেছ আছে আৰু এটা সি নতুনকৈ বনাই আছে বৈৰাগী মাথত তাত অকল মই এতিয়া সেইটোৱে ক'ব পাৰিম যে সেইটো কোম্পানীত 3জন পাৰ্টনাৰ আছিলে বিশাল ফুকন ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাৰ ৱাইফ জিংকি মিলিয়ে এওঁলোকে এটা বহুত ডাঙৰ প্ৰমোচনেল ইভেণ্টো পাতিছিলে যেতিয়া এইটো কোম্পানীৰ ইনচেপশ্যন হৈছিলে আৰু এতিয়া সেইটো ক্ষেত্ৰত আমি বেছি ইনভেষ্টিগেট কৰিব পৰা নাই গ'লে ৰাজীৱ বৰা এতিয়া এবস্কণ্ডিং আছে ৱাইফো এবস্কণ্ডিং আছে আৰু মানে এইটো স্কেমত বহুতখিনি লিড আছে ত' সেইটো ক্ষেত্ৰত আমি এতিয়া বেছি আগবাঢ়িব পৰা নাই 3 days approximately 1000 to 1500 নাই across Assam আৰু কিছুমান বাহিৰৰ মানুহো আছে সাপোজ ওড়িশা ছত্তীশগড় কেৰালা এনেকুৱা ইনভেষ্টৰো আছে বিশালৰ সেইটোতো মই নিজে মিডিয়াৰ পৰাই শুনিছোঁ মইতো এইটো গম নাপাওঁ মানে ফিনান্সিয়েল এস্পেক্টটো তেওঁ যিটো মডেলছ অফ এণ্ট্ৰি আপোনাৰ তেওঁ যিখিনি ডকুমেণ্টছ থাকিব লাগে সেবিৰ তেওঁ ভাইলেশ্যন কৰিছে বা কেনে ধৰণৰ ভাইলেশ্যন কৰিছে মানে সেবিৰ এটা লাইসেন্স থাকিব লাগে সেইটো কিন্তু বিশালৰ লগত নাই আৰু মোৰ ইনভেষ্টিগেশ্যন সেইটো ওলাইছে যে বিশালে এইটো গম পায় যে সেবি লাইসেন্সটো থাকিব লাগে তথাপিও মানে সি গুৰুত্ব দিয়া নাই এইটো কথা বিশালে একচেপ্ট কৰিছে নেকি গুটেই তেওঁ যে হি একচেপ্ট কৰিছে আৰু তেওঁ বেংকো কৈছে যে বিশালে এইটো কথা গম পায় বেংকো বিশালক জনাইছে যে সেবি লাইসেন্স থাকিব লাগে কিন্তু সি মানে একো ভ্যালু দিয়া নাই 9 কোটিটো মই নাজানো কিন্তু বিশালে একচেপ্ট কৰিছে যে সি 3 কোটি টকা মান খৰচ কৰিছে ৰেফেলছ উদয়পুৰৰ যিটো বেয়া পাতিছে সুমি বৰা মানে ফেক্চুৱেলি যিটো মানিব লাগে সি মানিছে কিন্তু গোটেইখিনি ৰিভিল কৰিছে না কৰা নাই এইটো এতিয়া চাব লাগিব মানে সি কোৱা মতে সি সেইটো ৱেডিং সুমি বৰাক গিফ্ট কৰিছিলে সেইকাৰণে সি ৱেডিং এক্সপেন্সেছটো নিজে বেয়াৰ কৰিছে কোনোবা ছবি জগতত বা কৰবাত ইনভেষ্টমেণ্ট আছে নেকি কিবা অসমীয়া যিটো ছবি জগত আছে তাত বিশালৰ ইনভেষ্টমেণ্ট সেইটো এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে মানে এইটো গুটি
চব নামটো মই এতিয়াতো ক'ব নোৱাৰোঁ কেলৈ মই ইনভেষ্টিগেট কৰিয়ে আছোঁ সেইকাৰণে মই এচাৰ্টেন কৰিব এতিয়া মানে ফেক্টফুলি ক'ব নোৱাৰোঁ যে তেওঁলোকে বিশালৰ লগত জড়িত আছে না নাই কিন্তু বিশালে উইথ নলেজ কৰিছে সেইটো মই গম পাওঁ যে ই ইনভেষ্টৰ ফ্ৰড আৰু মানুহ হ'ব পাৰে মানে স্কেণ্ডেলৰ কোৱাণ্টামটো ডাঙৰ আছে আৰু মানুহ জড়িত হ'ব পাৰে কিন্তু সেইটো এটা কথা আছে যে বিশালে ইনভেষ্টৰৰ পৰা যিটো টকা লৈছে বেলেগ মানুহৰ ওপৰত সি বহুতখিনি টকা স্পেণ্ড কৰি দিছে মানে যিটো ৱেষ্টফুল এক্সপেণ্ডিচাৰ সি কৰিছে বেলেগ মানুহৰ ওপৰৰ লগত এতিয়া আমাক এচাৰ্টেন কৰিব লাগিব যে এইবিলাক মানুহৰ নলেজ আছে ইনভেষ্টৰবিলাকে আমাক এতিয়ালৈকে এপ্ৰ'চ কৰা নাই অকল মই দুইজনে পাইছোঁ বাকীখিনি এতিয়ালৈকে মানে নিজৰ ফালৰ পৰা আমাক এপ্ৰ'চ কৰা নাই কিন্তু বিশালৰ লগত কোনে কোনে ইনভেষ্ট কৰিছে সেইটো লিষ্ট মোৰ লগত আছে অঁ মানে তেওঁলোকে এনেকুৱা কৈছে যে জুলাই মাহৰ পৰা বিশালে মানে তেওঁলোকৰ ৰিটাৰ্ণটো দিব পৰা নাই নাই হোৱা নাই